আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো ছাৰ্ভিচ ৰোড সেইটোৱেদি পানী মানে ফুল হৈ আছে। একাঠু পৰ্যন্ত পানী হৈছে। একাঠু পৰ্যন্ত পানী আপোনাৰ গোটেইখন একেবাৰে সাগৰ সদৃশ পৰিৱেশ হৈ আছে। কালিতকৈ পানী বৃদ্ধি হৈছে নে কমিছে? কালিতকৈতো পানী যথেষ্ট বৃদ্ধি। বানপানীয়ে এতিয়া ভয়াৱহ ৰূপ লৈছে। ক'ত লৈছে এইটো বিষয়টো? এইটো পৰা আমাৰ কমাৰগাঁও মেইন মানে আপোনাৰ ব্ৰিজৰ কিনাৰতে আৰু এইটো ধনশিৰি বানপানী উঠিছে। আমি এই দুধৰালিৰ ওচৰৰ কাষতে যিখন অভাৰব্ৰিজ তলত পানী ভৰ্তি হৈ গৈছে। কমাৰগাঁও ন? কমাৰগাঁও জাষ্ট কমাৰগাঁও। অলপ পানীটো সুবিধা পাইছোঁ আৰু চৰকাৰী পানী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।